ঢাক বাজা কাসর বাজা উলুদে আর শাখ বাজা। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। বহুদিনৰ মূৰত আপোনালোকক আকৌ এটি ভিডিঅ' দিবলৈ আৰম্ভ কৰিছোঁ। যোৱাৰ 2-3 মাহমান হ'ব ভিডিঅ' দিয়া নাই। বহুত প্ৰব্লেম চলি আছিলে মোৰ লগত, চ' সেইকাৰণে দিয়া নাছিলোঁ। এতিয়া ভাবিছোঁ আজি ভিডিঅ' এটা দিম বুলি। তাকে আজি বৰবলিত বোলে গছপুলি বোলে মানে সোনকালে ডাঙৰ হয় বুলি কৈছে আৰু। চ' গতিকে গছপুলিকে ৰুওঁগৈ ব'লক। তামোল এজোপাকে ৰুই লওঁ। তামোলজোপাকে লৈ গৈছোঁ আৰু বোলে পাছফালতে ৰুওঁগৈ ব'লক। আপোনালোকে চাওক পাছফালত কি আছে। মোৰ বাৰীখনকে অলপ চাই লওকচোন। এই কলৰ বাৰী হয়, গছ গছনি উঠিছে অলপ চাই লওক। এইফালে তামোলৰ পুলিও আছে। তামোলৰ পুলিটোকে ৰুই লওঁ অলপ, চাই লওক। এইটো তামোলৰ পুলিটো গাঁতো অলপ এইফালে খান্দিব লাগিব। যোৱা বছৰ কলগছ ৰুৱে, এইবছৰ কলপুলি নুওঁ বুলি ভাবিছোঁ আৰু। শাৰীৰিক পৰিশ্ৰম নকৰা বহুত দিনেই হ'ল, আজি অলপ সুবিধা পাওঁতে কৰিলোঁ আৰু। গাঁত খান্দি থাকোঁতে আপোনালোকক এটা কথা কওঁ, মোৰ ইউটিউব চেনেললৈ যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কোনো ভিউজ চিউজো নাইকিয়া হৈছে আৰু শ্বেয়াৰ কৰি দিব। পাৰিলে লাইক কমেণ্টছ যি পায় কৰি দিব আৰু। গাঁত খান্দি সম্পূৰ্ণ হৈছে আৰু। তাৰপিছত পুলিটো ৰুই পেলাই অলপ পূজা চাব যাব লাগিব, ক'ত পাওঁ গাঁৱতে। এতিয়া তামোলজোপাৰ এইটো আনবক্সিং কৰিব লাগে, কাটেই খোৱা নাই দেখোন। আপোনালোকে ঘৰত গছ পুলি ৰুই নাই নুৱে? মই ইমান নুওঁ, কেতিয়াবা এজোপা দুজোপা ৰুওঁ। এইটো বেয়া অভ্যাস, কিন্তু ৰুব লাগে। মানে গছ পুলিটো ৰুলে আমাৰ পৃথিৱীখন একদম অক্সিজেনটো ভালকৈ দিয়ে, ভাল হৈ থাকে আৰু মই ৰুইছোঁ। তাকে কি হয়, গৰুৱে খাই নাই ডাঙৰে হ'ব, আপোনালোকক দেখাই থাকিম বাৰু ভিডিঅ'ত। ফাইনেলি আমাৰ তামোল পুলিটো ৰুই হৈ গ'ল আৰু ৰুই মেলি আৰু 3টা আছে, 3টা ৰুব লাগিব। ৰুই পূজা চাম বুলি ভাবিছোঁ। যদি বতৰ ভাল হয় যাম, আৰু যদি বেয়া হয় ক'ত যাবি আৰু, পূজা গেলিব চাগে আজি। Gotta focus on yourself, on your faith, on your dreams, on your mind, on your health, yeah. নেক্সট এইটো এটা আছে পুলি, এইটো ৰুই লওঁ। অ'কে গাইজ, এইটো লাষ্টৰ পুলি হয় আৰু এইটোৰ কাটি লওঁ। জনা নাই কাটিব, যেনেকৈ কাটিলোঁ হয় কোনো কথা নাই, কিন্তু মায়ে মোক শিকাই দি আছে মানে এনেকৈ কাটিলে আৰু কাটি। এইবাৰ কিন্তু পাৰফেক্ট হৈছে। আৰু কলপুলি নুম বুলি ভাবিছিলোঁ, কলপুলিও 5টামান ৰুই পেলাই আজৰি হৈ লওঁ, যি লৈ লওঁ। বৰষুণটো আহি আছে, তামান শুনিছে চাগে।
ওলাই যাব পৰা নাই, কিন্তু ৰাতি ফাললৈ অলপ যাব লাগিব চাগে অলপ। বটল বুলি কয়, বটলৰ পূজা মণ্ডপত এয়া মানুহেই নাই। ফাইনেলি বেলতল পালোহি, বেলতলত অলপ চালোঁ পূজা লোকেলি পাতিছে আৰু।